দুপৰীয়া খোৱাটো আমাৰ শৰীৰৰ কাৰণে উপকাৰী নে অপকাৰী এই কুৱেশ্যনটোৰ এনচাৰ আমি সকলোৱে জানিব বিচাৰোঁ। আমি বহুত সংখ্যক লোকে কি কৰোঁ যে দুপৰীয়া ভাত খাওঁ মানে লাঞ্চ কৰোঁ, লাঞ্চ কৰি উঠি আমি 2 ঘণ্টা 3 ঘণ্টাৰ কাৰণে শুই দিওঁ। 2টামান বজাত আমি শুই দিওঁ, একেবাৰে 4টা 5টামান বজালৈকে আমি শুই থাকোঁ। আৰু সেই দুপৰীয়া খোৱাটো আমাৰ শৰীৰৰ কাৰণে উপকাৰী নে অপকাৰী সেই বিষয়ে আজি এই ভিডিঅ'টোত মই ক'ব বিচাৰিছোঁ। প্ৰথম কথা, আমাৰ যে এই শৰীৰটো আছে, এই শৰীৰটোৰ এটা বডি ক্লক থাকে যাক আমি চাৰ্কাডিয়ান ৰিদম বুলি কওঁ। মানে সূৰ্যটোৰ চাৰিওফালে পৃথিৱীখন ঘূৰি থাকে, যাৰ ফলত আমাৰ পৃথিৱীত কিছুমান প্ৰাকৃতিক পৰিঘটনা হৈ থাকে, যেনেকৈ গছ-গছনিৰ সালোক সংশ্লেষণ হয়, ৰাতিপুৱা হয়, দিন হয়, ৰাতি হয়, দুপৰীয়া হয়, গধূলি হয়। আৰু এই সূৰ্যটোৰ ওপৰত ডিপেণ্ড কৰিয়েই আমাৰ শৰীৰত কিছুমান হৰমনৰ প্ৰডাকশ্যন হৈ থাকে। যেনেকৈ ৰাতিপুৱা যদি আমি সূৰ্য উদয়ৰ সময়ত শুই উঠোঁ, তেনেহ'লে আমাৰ শৰীৰত কৰ্টিজল নামৰ এটা হৰমন প্ৰডাকশ্যন হয়, যিটোৱে আমাৰ শৰীৰটোক গোটেই দিনটোৰ যিখিনি ষ্ট্ৰেছ থাকে, আমি যে কাম কৰিবলৈ যাওঁ বা অফিচত যাওঁ বা বিজনেছত যাওঁ বা ঘৰতেই আমি যি কাম নকৰোঁ কিয়, সেই গোটেই কামখিনি আমি যাতে সুস্থ মগজুৰে শান্তিৰে কৰি থাকিব পাৰোঁ, সেইটোৰ কাৰণে কৰ্টিজল হৰমনটোৰ প্ৰডাকশ্যনটো ৰাতিপুৱা সূৰ্যোদয়ৰ সময়তে হয়। তাৰপিছত লাহে লাহে সূৰ্যোদয় হোৱাৰ পিছত দুপৰীয়া হয়, লাহে লাহে সন্ধিয়া হৈ আহে। যিমানে সন্ধিয়া হৈ আহি থাকিব, সিমানে আমাৰ শৰীৰত মেলাটনিন নামৰ হৰমন এটা প্ৰডাকশ্যন হয়, যিয়ে আমাৰ শ্লিপটো টোপনিটো কণ্ট্ৰল কৰে। যিমানে আমি আমাৰ শৰীৰত মেলাটনিন হৰমনৰ প্ৰডাকশ্যনটো ভাল হ'ব, সিমানে আমাৰ টোপনি ভাল হ'ব। আৰু যিমানে ৰাতি হৈ আহি থাকে, আন্ধাৰ হৈ আহি থাকে, সিমানে আমাৰ শৰীৰত মেলাটনিন হৰমনৰ প্ৰডাকশ্যনটো আৰম্ভ হয়। আৰু ৰাতি যেতিয়া আমি শুওঁ, আমাৰ সেই টোপনিটোক ভালকৈ কণ্ট্ৰল কৰে, যাৰ ফলত আমাৰ শৰীৰৰ ৰিকভাৰী হয়, পিছদিনাখনৰ কাৰণে আমাৰ শৰীৰটোক সাজু কৰি তোলে। এতিয়া কি হয়, আমি যদি দুপৰীয়া 2 ঘণ্টা 3 ঘণ্টামানৰ কাৰণে আমি শুই দিওঁ, আমাৰ শৰীৰটোৱে গমেই নাপায় যে সেয়া আমি দিনত শুইছোঁ। যেতিয়া আমাৰ টোপনি আহি যায়, একেবাৰে ডিপ শ্লিপত গুচি যাওঁ, একেবাৰে গভীৰ টোপনিত যেতিয়া আমি গুচি যাওঁ, তেতিয়া আমাৰ শৰীৰটোৱে গম নোপোৱা হৈ যায় যে আমি সেয়া দিনত শুই আছোঁ নে ৰাতি শুই আছোঁ। সেইকাৰণে চাবচোন, কেতিয়াবা দুপৰীয়া যেতিয়া আপোনালোকে শুৱে, 2 ঘণ্টা 3 ঘণ্টা শোৱাৰ পিছত যেতিয়া সাৰ পাই উঠে, গধূলি টাইমত যেতিয়া সাৰ পাই উঠে এনেকুৱা লাগে ৰাতিপুৱা শুই উঠিছোঁ নে দুপৰীয়া শুই উঠিলোঁ। আপোনালোকে নিজে মন কৰিবচোন, কেতিয়াবা 5টা 5:30 বা 4:30মান বজাত যেতিয়া আপোনালোকে শুই উঠিব, তেতিয়া এনেকুৱা লাগে যে পিছদিনাখন ৰাতিপুৱাহে আপোনালোকে শুই উঠিছে। সেইটো এইকাৰণে হয় যে যেতিয়া আমি গভীৰ টোপনিত গুচি যাওঁ দুপৰীয়া সময়ত, তেতিয়া আমাৰ শৰীৰত মেলাটনিন হৰমনৰ প্ৰডাকশ্যনটো হৈ যায়, যিয়ে আমাৰ শৰীৰটোক এইটোৱে বুজাই দিয়ে যে ৰাতি হৈ আছে। আৰু যাৰ ফলত আমাৰ হৰমনৰ প্ৰডাকশ্যনৰ ইমবেলেঞ্চ হৈ যায়। যিখিনি সময়ত আমাৰ যিটো হৰমনৰ প্ৰডাকশ্যন হ'ব লাগে, সেই সময়ত সেই হৰমনৰ প্ৰডাকশ্যনটো কম হৈ যায় আৰু বেলেগ এটা হৰমনৰ প্ৰডাকশ্যনটো বাঢ়ি যায়, যাৰ ফলত আমাৰ শৰীৰটোৰ বিভিন্ন ধৰণৰ প্ৰক্ৰিয়া কিছুমান থাকে, যিবোৰ আমি ডাইজেষ্টিভ ছিষ্টেম বুলিয়ে কওঁ। আমাৰ পাচনতন্ত্ৰই হওক বা আমাৰ নাৰ্ভাছ ছিষ্টেমেই হওক, এই গোটেইবোৰে ভালকৈ কাম নকৰা হৈ যায়, আৰু যাৰ ফলত আমাৰ শৰীৰত বিভিন্ন ধৰণৰ ৰোগে দেখা দিব পাৰে। সেইটো হাৰ্টৰ প্ৰব্লেমেই হওক বা কিডনীৰ প্ৰব্লেমেই হওক বা লিভাৰৰ প্ৰব্লেমেই হওক বা মেদবহুলতাই হওক, এনেকুৱা বিভিন্ন ধৰণৰ অসুবিধাই আমাৰ শৰীৰত দেখা দিব পাৰে। গতিকে যদি আপোনালোকে দুপৰীয়া শুম বুলি ভাবিছেই, তেনেহ'লে মেক্সিমাম 15 মিনিটৰ পৰা 30 মিনিটৰ ভিতৰত এটা পাৱাৰ নেপ আপোনালোকে ল'ব পাৰে। তাতকৈ বেছি সময় যাতে আপোনালোকে নুশুৱে। নহ'লে কি হয়, আমাৰ যিটো চাৰ্কাডিয়ান ৰিডিম থাকে, আমাৰ যিটো বডি ক্লক থাকে, সেই বডি ক্লকটো আমাৰ শৰীৰৰ কাৰণে শৰীৰটোৱে গম নোপোৱা হৈ যায় যে কেতিয়া কোনটো হৰমনৰ প্ৰডাকশ্যন কৰিব লাগে, আৰু আমাৰ সেই বডি ক্লকটো ব্ৰেক হৈ যায়, ভাঙি যায়, আৰু যাৰ ফলত আমাৰ শৰীৰত বিভিন্ন ধৰণৰ অসুবিধাই দেখা দিব পাৰে। এতিয়া বহুত সংখ্যক লোকে হয়তো ভাবিব পাৰে, মইতো নাইট ডিউটি কৰোঁ, নাইট ডিউটি কৰিলেতো মই দুপৰীয়া শুবই লাগিব, গতিকে মই কেনেকৈ কি কৰিম? এতিয়া কথাটো হ'ল, আমাৰ বডি ক্লকটো এনেকুৱা এটা বস্তু, যিটো বস্তু আমাৰ ডেইলি ৰুটিনটো যেনেকৈ আমি মেইনটেইন কৰোঁ, সেইমতে আমাৰ হৰমনৰ প্ৰডাকশ্যনটো হৈ থাকে। এতিয়া আপোনালোকে যদি ৰাতি নুশুৱে, তেনেহ'লে আপোনালোকে দিনত শুবই লাগিব, এইটোত কোনো ধৰণৰ প্ৰব্লেম নাই। আপোনালোকৰ যদি ৰেগুলাৰ ৰুটিন সেইটো, তেনেহ'লে আপোনালোকে সেইটো মেইনটেইন কৰাত কোনো প্ৰব্লেম নাই, আৰু আপোনালোকৰ বডিটোৱে সেইমতে এডপ্ট কৰি ল'ব যে এই বডিত আমাৰ যিটো বডি আছে, ধৰি লওক মই নাইট ডিউটি কৰোঁ, মই ৰাতি নুশু, মই ৰাতি 9টা বজাৰ পৰা ৰাতিপুৱা 9টা বজালৈকে মই ডিউটি কৰোঁ 12 ঘণ্টা। সদায় যদি মই সেইটো কৰি থাকোঁ, তেতিয়া আমাৰ বডিটোৱে কি হয়, সেইটো এডপ্ট কৰি ল'ব যে ৰাতি নুশুৱে, দিনত শুৱে মোৰ বডিটোৱে, গতিকে সেইমতে হৰমনৰ প্ৰডাকশ্যনটো হ'ব। কিন্তু যদি আমি ৰাতি ভালকৈ শুওঁ, 6 ঘণ্টা 7 ঘণ্টা শুওঁ, তাৰপিছতো যদি আমি দিনত
2 ঘণ্টা 3 ঘণ্টাৰ কাৰণে শুই দিওঁ তেতিয়া কি হয় আমাৰ শৰীৰৰ হৰমনৰ ইমবেলেন্স হৈ যায় হৰমন প্ৰডাকচনৰ ইমবেলেন্স হৈ যায় আৰু যাৰ ফলত আমাৰ শৰীৰত বিভিন্ন ধৰণৰ অসুবিধাই দেখা দিয়ে গতিকে দুপৰীয়া খোৱা যিটো কাম এই কামটো আপোনালোকে বন্ধ কৰক মিনিমাম 15 মিনিটৰ পৰা ম্যাক্সিমাম 30 মিনিটলৈকে আপোনালোকে এটা পাৱাৰ নেপ বা অকমান ৰেষ্ট ল'ব পাৰে কিন্তু তাতকে বেছি যাতে দুপৰীয়া আপোনালোকে টোপনি নাযায় টোপনি যদি আপোনালোকে যাবই খুজিছে ৰাতি ভালকে শুৱক নাইট স্লিপ আমাৰ যেটো ৰাতিৰ টোপনিটো আপোনাৰ ভালকে মাৰিবলৈ চেষ্টা কৰক মিনিমাম 6 ঘণ্টা যাতে ৰাতি শুবলৈ চেষ্টা কৰে আৰু দিনত আপোনালোকে ম্যাক্সিমাম যাতে 30 মিনিটৰহে শুৱে 30 মিনিটৰ কাৰণেহে বডিটোক ৰেষ্ট দিয়ে তাতকে বেছি যাতে আপোনালোকে টোপনি নামাৰে গতিকে এই কথাটো সদায় মনত ৰাখিব দুপৰীয়া খোৱাটো আপোনালোকে এতিয়াই বন্ধ কৰক আৰু এই যে লাঞ্চ কৰি উঠিয়ে আমি শুই দিওঁ সেইটো সবতকে বেয়া আমাৰ শৰীৰৰ কাৰণে সকলোতকে অপকাৰী কাম সেইটোৱে আমাৰ শৰীৰত কোলেষ্ট্ৰৰেলৰ পৰা আৰম্ভ কৰি ফেটি লিভাৰৰ পৰা আৰম্ভ কৰি সুগাৰৰ পৰা আৰম্ভ কৰি এই গোটেই লাইফষ্টাইল ডিজিজবোৰ বঢ়াত এই কামটোৱে বহুতখিনি সহায় কৰে মানে দুপৰীয়া ভাত খাই উঠি আমি যে শুই দিওঁ সেইটোৱে মানে আমাৰ শৰীৰত এই লাইফষ্টাইল ডিজিজবোৰ বেছি হোৱাত সহায় কৰে গতিকে এই কথাটো সদায় মনত ৰাখিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পাবলৈ মোৰ পেজটো লাইক কৰি দিব আজি ফিটনেছ ৰিলেটেড ভিডিঅ'টো ইমানে নতুন ফিটনেছ ৰিলেটেড ভিডিঅ' লৈ মই অতি সোনকালে ধন্যবাদ